শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে উৎফুল্লিত কৰি তুলিছে বিজেপিক। জিলাখনৰ 12খন জিলা পৰিষদৰ ভিতৰত 11খনেই বিজেপিয়ে এককভাৱে লাভ কৰাৰ দিশত, আনহাতে এখন আসন মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থীয়ে দখল কৰিছে। কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে। ৰাইজৰ দলৰ দখলত থকা শিৱসাগৰ সমষ্টিটোত আটাইকেইখন জিলা পৰিষদ বিজেপিয়ে দখল কৰাত সন্তুষ্টি প্ৰকাশ কৰি বিজেপি দলৰ নেতা তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে মন্তব্য আগবঢ়ায়। চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ প্ৰতি সন্তুষ্ট হৈ ৰাইজে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। ৰাইজৰ দলৰ নেতাৰ কথাত জনসাধাৰণ ফুল নগ'ল। শিৱসাগৰ ৰাইজে দাম্ভিক কথা বাৰ্তা ভাল নাপায়। শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত এই কথা বুজি উঠিছে ৰাইজে। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছক ৰাইজে তৌতে ভোট প্ৰদান কৰিলে। বিজেপিয়ে সংখ্যালঘু অৰ্ধ অঞ্চলটো ভোট লাভ সম্পৰ্কত তেওঁ মন্তব্য আগবঢ়ায়। পূৰ্বতে সংখ্যালঘু ৰাইজক কংগ্ৰেছে ভুৱা প্ৰতিশ্ৰুতি দি আছিল, কিন্তু মোদী চৰকাৰে জাত পাতৰ ঊৰ্ধত সকলোৰে বাবে উন্নয়নৰ আঁচনি সামৰি ল'বলৈ সক্ষম হৈছে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। প্ৰথমে শিৱসাগৰবাসী ভোটাৰ ৰাইজক আমি ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ আহ্বানক সঁহাৰি জনাই এইবাৰ ভোটাৰ ৰাইজে আমাৰ আটাইকেইটা পঞ্চায়ততে 27টা পঞ্চায়তে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিছে। বিশেষভাৱে আমাৰ দলীয় কাৰ্যকৰ্তাসকলো যথেষ্ট গুৰুত্ব সহকাৰে এইবাৰ পঞ্চায়তত কাম কাজ কৰিছিলে, ৰাইজৰ ওচৰলৈকে গৈছিলে। প্ৰাৰ্থীসকলেও প্ৰত্যেকজন ভোটাৰক কাষত গৈ ভোট দিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছিলে। ইয়াৰ উপৰিও আমাৰ চৰকাৰৰ যিখিনি কাম কাজ তাৰ ওপৰতো এইবাৰ ৰিজাল্টটোৱে যথেষ্ট নিৰ্ভৰ কৰিছে। যিহেতু চৰকাৰে বিভিন্ন আঁচনিবিলাক ৰাইজৰ মাজলৈ এৰি দিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুখিনি প্ৰতিশ্ৰুতিও শিৱসাগৰবাসী ৰাইজক দিছিলে। গতিকে প্ৰতিশ্ৰুতিবিলাক তেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালনো কৰি আছে। আৰু ঠিক আমাৰ প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰতো হয়, যিহেতু পঞ্চায়ত নিৰ্বাচনটো এটা খুব ঘৰুৱা নিৰ্বাচন হয়। গতিকে ইয়াত যদি অঞ্চলটোৰ প্ৰাৰ্থীগৰাকী খুব জনপ্ৰিয় হয়, তেতিয়াহ'লে তেওঁ দলৰ ভোট আৰু নিজস্ব ভোটেও তেওঁ যথেষ্টখিনি আগবাঢ়ি যাবলৈ সক্ষম হয়। এইখিনিতো আমাৰ এইবাৰ প্ৰাৰ্থীসকল আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ চিলেকশ্যন কৰা হোৱা নাছিলে, ৰাইজে তেওঁলোকক চিলেকশ্যন কৰি দিছিলে। আমি ৰাইজৰ মাজলৈকে এৰি দিছিলোঁ। সেইকাৰণে আমি যিমান পাৰোঁ প্ৰাৰ্থীসকলৰ কাৰণে চেষ্টা কৰিছোঁ, লগত ৰাইজেও তেওঁলোকক জিকাই আনিবৰ কাৰণে, তেওঁলোকৰ প্ৰাৰ্থী যিহেতু জিকাই আনিবৰ কাৰণে তেওঁলোকেও চেষ্টা কৰিছিল। দলৰ বিধায়কজনক ইতিমধ্যে শিৱসাগৰবাসী ৰাইজে ভালকৈ চিনি পালে। প্ৰতিটো মুহূৰ্তত তেওঁ নিজৰ বক্তব্য, জনসাধাৰণক কৰা যিটো অসভ্যালি বা যিটো তেওঁৰ অভদ্ৰামী, বিধানসভাতেই হওক বা ইয়াতেই বিভিন্ন ধৰণে যিবিলাক অভদ্ৰামী, কিন্তু শিৱসাগৰ ৰাইজে সেইটো কেতিয়াও নিবিচাৰে। মূল কথাটো হ'ল শিৱসাগৰ মানুহে খুব ভদ্ৰতাৰে ভদ্ৰ মানুহ এজনক বিচাৰে। এইটো আপোনালোক সকলোৱে জানে যে তেওঁ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেনেধৰণে কথা কয়, অফিচাৰজনক কেনেকৈ ধৰণে কথা কয়, কিমান অসভ্যালি গালি গালাজ পৰে, সেইখিনি কিন্তু শিৱসাগৰ সমষ্টিৰ ৰাইজে তেওঁক আগতে চিনি পোৱা নাছিলে। এই 4.5 বৰ্ষত তেওঁক ভালদৰে চিনি পালে। সেইকাৰণে আৰু তেওঁ নিজৰ বক্তব্যৰ পৰা কিছুমান কথা তেওঁ কৈছে যে তেওঁক শিৱসাগৰ ৰাইজে কাম কৰিবলৈ জিকোৱা নাছিলে, জেলৰ পৰা উলিয়াবলৈহে জিকাইছিলে, এই কথাখিনিও আছে। গতিকে তাৰ বিকল্প হিচাপে ৰাইজে এইবাৰ তুলিছে। ৰিপৰ্টাৰ লাইভ।